নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰক্ষী গুলিত আহত নন্দিতা শইকীয়া হত্যা কৰি ৰিংকু শৰ্মা অস্ত্ৰকহৰ অপচেষ্টা পৰিণাম জিপি সিঙে টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে নিষ্ঠুৰ পাশবিকতাৰ বলি হোৱা নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষী গুলিত আহত হৈছে আজি ধেমাজি আৰক্ষীয়ে অস্ত্ৰকাহিলৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলিয়ে অপৰাধীক ৰিংকু শৰ্মা এই সন্দৰ্ভত ৰাজ্যৰ আইন শৃংখলা এডিজিপি জিপি সিঙে টুইটযোগে জানিবলৈ দিয়ে সিঙে লগতে উল্লেখ কৰিছে যে অস্ত্ৰকাহি পলাবলৈ চেষ্টা কৰা ৰিংকু শৰ্মাক আত্মৰক্ষাৰ স্বাৰ্থত গুলিয়াবলৈ বাধ্য হয় আৰক্ষী উল্লেখ্য কিছুদিন পূৰ্বে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ তেওঁ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিদ আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰ লাইব্ৰেৰী বিষয়ে বেৰাৰ শৰ্মাই এই ঘটনাৰ কেইদিনমানৰ পিছতে মৃত্যুমুখত পৰা প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া আপুনি চৰকাৰী কৰ্মচাৰী নেকি তেন্তে সোমবাৰে কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে জানি লওক এই নিৰ্দেশ সোমবাৰৰ পৰা সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে লগাব লাগিব সেল্ফ ডিক্লাৰেশ্যন ফলক সেল্ফ ডিক্লাৰেশ্যন ফলক স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ অন্যথা ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ আহিব নোৱাৰিব কোনো কৰ্মচাৰী ভেকচিন নোলোৱাৰ অজুহাতত কৰ্মচাৰী কাৰ্যালয়লৈ নাহিলে নিৰ্দিষ্ট জিলাৰ কৰ্মচাৰীগৰাকীক বৰখাস্ত কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ পৰ্যাপ্ত ভেকচিন থকাৰ পিছতো ভেকচিন লোৱাত অৱহেলা কৰা প্ৰত্যক্ষ কৰাত এনে কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ৰেহাই নাপাব ব্যৱসায়িক প্ৰতিষ্ঠানগৰাকীও সোমবাৰৰ পৰা ভেকচিন নোলোৱা গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান ইপিনে অচিৰে সলনি হ'ব যান বাহনৰ হৰ্ণ বজালে শুনিবলৈ পাব তবলা তাল বাঁহীৰ সুৰ বিকট শব্দৰ পৰা আপুনি পৰিত্ৰাণ পাব সোনকালেই পথ পৰিবহণ মন্ত্ৰালয়ৰ অভিনৱ পদক্ষেপ দুৰ্গা পূজাৰ পিছতে 6 সমষ্টিত হ'ব পাৰে উপ নিৰ্বাচন মৰিয়নি থাউৰা মাজুলী তামুলপুৰ গোসাইগাঁও আৰু ভৱানীপুৰত হ'ব পাৰে নিৰ্বাচন উৎসৱ আৰু বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি গ্ৰহণ কৰিব এই সিদ্ধান্ত ইপিনে উপ নিৰ্বাচনৰ বাবে কুচকাৱাজ নিৰ্বাচনী আয়োগৰ অসমসহ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন অসম পশ্চিম বংগ মেঘালয়কে ধৰি কেইবাখনো ৰাজ্যত হ'ব উপ নিৰ্বাচন বাইক গাড়ী চালকগৰাকীলৈ জৰুৰী খবৰ 30 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব আপুনি বহুকেইটা কাম নহ'লে বাটে পথে ভৰিব লাগিব জৰিমনা ম্যাদ কৰা লাইচেন্স আৰচি 30 ছেপ্টেম্বৰৰ ভিতৰত নৱীকৰণ কৰিব লাগিব ফিটনেছ পলিউশ্যন চাৰ্টিফিকেট 30 ছেপ্টেম্বৰৰ ভিতৰত নৱীকৰণ কৰিব লাগিব কোভিড পৰিস্থিতিৰ বাবে ম্যাদ বঢ়াই দিছিল পৰিবহণ বিভাগে পুনৰ ম্যাদ বঢ়াই নিদিলে জৰিমনাৰ সন্মুখীন হ'ব লাগিব যান বাহনৰ চালকগৰাকী বজালীৰ বিৰুদ্ধে কতো মন্তব্য নকৰিবলৈ সিংঘল চুটি সকিনে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বঙালী সম্প্ৰদায়ৰ লক্ষ্য কৰি একাংশ সংগঠনৰ নেতৃবৃন্দে বিগত সময়ছোৱাত কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে বিটিআৰ সদৰ কোকৰাঝাৰ জিলা তুলসীবিল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটি তুলসীবিল বজাৰত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি গোপাল ঘোষ কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি ইন্দ্ৰজিৎ দেৱনাথ আৰু সম্পাদক দীপক দাসৰ নেতৃত্বত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় উক্ত কাৰ্যসূচীৰ মাজতে বঙালী সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত ছাত্ৰ নেতৃত্বে তীব্ৰ ক্ষোভ জাৰি সাংবাদিকৰ আগত কয় যে সদৌ অসম বঙালী যুৱ ছাত্ৰ সংগঠন কোনো পাবত গজা সংগঠন নহয় বৰঞ্চ শ শ্বহীদৰ তেজৰ বিনিময়ত গঢ়ি উঠা সংগঠন বুলি দাবী কৰে তেওঁ লগতে বিল এচিড সেনাৰ চলিহা উপাধিধাৰী নেতাগৰাকীয়ে অসম পাল দে উপাধি দাদাগিৰি নচলিব বুলি কৰা বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আমি কোনো কলিকতীয়া অথবা ঢাকাৰ পৰা অহা বঙালী নহয় অসমত উপজি অসমৰ বায়ু পানী সেৱন কৰি ইয়াতে ডাঙৰ দীঘল হোৱা আমি থলুৱা অসমীয়া আমাৰ গাতো অসমীয়াৰ তেজে আছে বুলি দাবী কৰি আমি জয়ে অসম বুলি চিঞৰিব পাৰোঁ বুলি স্পষ্ট কৰি দিয়ে অসম প্ৰদেশ কংগ্ৰেছে বিশ্বাসত ল'ব পৰা নাই অখিল গগৈৰ দিনত যদি কাৰোবাৰ লগত থাকে ৰাতি আন কাৰোবাৰ লগত পিছু জৰিকাৰ মন্তব্য মঙলবাৰে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধী কংগ্ৰেছৰ সৈতে মহাজোঁটত থকা ইউডিএফক মহাজোঁটৰ পৰা আঁতৰাবলৈ বাৰম্বাৰ মন্তব্য কৰি ইউডিএফৰ দৃষ্টিত খলনায়ক হৈ পৰিছিল অখিল গগৈ আহি থকা উপ নিৰ্বাচনত অখিল গগৈ বিচাৰিছে কংগ্ৰেছৰ ৰাজ্য দলৰ মিত্ৰতা অসম প্ৰদেশ কংগ্ৰেছৰ ওচৰত চাউল নিখিজাত অখিল গগৈক সাক্ষাৎ কৰিলে ৰাহুল গান্ধী
যুৱৰাজ ৰাহুল গান্ধী সাক্ষাৎ কৰি প্ৰবল আত্মবিশ্বাসী হৈ পৰা অখিল গগৈক পিছে নিৰাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্টভাৱে কৈছে অখিল গগৈক অসম প্ৰদেশ কংগ্ৰেছে ল'ব পৰা নাই বিশ্বাসত 2024 লোকসভা নিৰ্বাচন বা 2026 বিধানসভা নিৰ্বাচনে এতিয়া এপিচিচিৰ মূল লক্ষ্য যাৰ লগতে কংগ্ৰেছে মিত্ৰতা কৰে সেয়া হ'ব 2024 আৰু 2026 লৈকেহে উপনিৰ্বাচনত কংগ্ৰেছে ল'ব খোজা নাই ৰিস্ক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈক লৈ কৰা এই মন্তব্যৰ পিছত বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সাংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো অখিল গগৈক লৈ আগবঢ়াইছে মন্তব্য অখিল গগৈ দিনত এটা ৰাতি এটা দিনত যদি কাৰোবাৰ লগত থাকে ৰাতি আন কাৰোবাৰ লগত সম্পূৰ্ণ বিশ্বাসযোগ্যতা হেৰুৱাইছে অখিল গগৈ কালি দিল্লীত ভূপেন বৰাৰ মুখেৰে ওলাল অখিল গগৈ কিমান বিশ্বাসযোগ্য আসলতে আন দুৱাৰে ঘূৰি ফুৰি অখিল গগৈ নিজকে পাহৰি পেলাইছে আমি নকলে হ'ব অখিল গগৈ এতিয়া কোনেও বিশ্বাসৰ চকুৰে নোচোৱা হৈছে ক'লে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে প্ৰশান্ত কিশোৰৰ নাম প্ৰশান্ত কিশোৰক লৈ দুটা ভাগত বিভক্ত হৈছে কংগ্ৰেছ তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশান্ত কিশোৰক অসম আৰু ত্ৰিপুৰাৰ ৰাজনীতি পাশা খেলিবলৈ নমাব বুলি চৰ্চা যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা প্ৰশান্ত কিশোৰক সলনি কৰিব নোৱাৰে ভাৰতৰ ৰাজনীতি 2016ত প্ৰশান্ত কিশোৰ অহাৰ লগে লগে ফটকা ফুটাইছিল অসমৰ কংগ্ৰেছে সেই কংগ্ৰেছৰ অৱস্থা 2016ত কি হ'ল অসমৰ ৰাইজে দেখিছে প্ৰশান্ত কিশোৰ আমাৰ বাবে কালি ফেক্টৰ নাছিল আজিও নহয় স্বাক্ষৰিত হ'ল কাৰ্বি চুক্তিত 1000 কোটিৰ আৰ্থিক পেকেজ পৰিষদ আসন সংৰক্ষণ আৰু সংখ্যা বৃদ্ধি দিল্লীত স্বাক্ষৰিত হ'ল কাৰ্বি পাহাৰ 4 বিদ্ৰোহী সংগঠনৰ সৈতে কাৰ্বি শান্তি চুক্তি গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই শান্তি চুক্তিত স্বাক্ষৰ কৰিলে বিদ্ৰোহী সংগঠন কেইটাই এই চুক্তি স্বাক্ষৰিত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী তুলিৰাম ৰংহাং চুক্তি স্বাক্ষৰিত কৰা বিদ্ৰোহী সংগঠন কেইটা ক্ৰমে KPLTৰ 3টা গোট UGLA KLNFA আৰু PDCK এই চুক্তি অনুসৰি বিদ্ৰোহী সংগঠন কেইটা তেওঁলোকৰ হাতত থকা অস্ত্ৰসমূহ চৰকাৰক জমা দিব মুখ্যমন্ত্ৰী এই চুক্তিক আখ্যা দিলে ঐতিহাসিক এই চুক্তি অনুসৰি সংগঠন কেইটাই মূল খুঁটিলৈ ঘূৰি আহিব কাৰ্বি চুক্তি অনুসৰি কাৰ্বি আংলঙত স্বায়ত্তশাসিত পৰিষদৰ সদস্যৰ সংখ্যা 50লৈ বৃদ্ধি কৰা হ'ব ইয়াৰে 6জন ৰাজ্যপালে মনোনীত কৰিব আৰু 44 জনক নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হ'ব 10খন আসন সকলোৰে বাবে মুকলি থাকিব আৰু 34খন আসন SCৰ বাবে সংৰক্ষিত হ'ব পূৰ্বে পাহাৰে স্বায়ত্তশাসিত পৰিষদৰ সমূহৰ বাবে আসনসমূহ সংৰক্ষিত নাছিল কাৰ্বি চুক্তি অনুসৰি SC সকলৰ বাবে আসন সংৰক্ষিত হোৱাৰ ফলত এই ঐতিহাসিক হিচাপে পৰিগণিত হ'ব কাৰ্বি আংলং জিলা বিকাশৰ বাবে 1000 কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা 500 কোটি দায়িত্ব কেন্দ্ৰীয় চৰকাৰে আৰু 500 কোটি দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব 5 বছৰত প্ৰতি বছৰত 200 কোটিকৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এইখন তৃতীয়খন শান্তি চুক্তি এই শান্তি চুক্তি সমূহে অসমত বিকাশ আৰু প্ৰগতিৰ নতুন ধাৰা সৃষ্টি কৰিব এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে কুকি বিদ্ৰোহী সংগঠনে শান্তি প্ৰক্ৰিয়াৰ বাবে সাজু হৈছে সংগঠনটোৰ সদস্যসকলে আত্মসমৰ্পণ কৰিছে আলফাৰ সৈতেও শান্তি চুক্তিৰ বাবে প্ৰচেষ্টা চলি আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী পৰেশবৰৰ লগত অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখা হৈছে পিনা 2% আক্ৰান্ত হ'লে বন্ধ হ'ব শিক্ষা প্ৰতিষ্ঠান ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ নতুন SOP কোভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অহা 6 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে খুলিব সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে এই নতুন পৰিপূৰক SOP অনুসৰি যিসমূহ জিলাত কোভিডৰ আক্ৰান্তৰ হয় 2% তললৈ হ্ৰাস পাইছে সেই জিলাসমূহত দ্বাদশ স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকৰ চূড়ান্ত বৰ্ষৰ লগতে কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিহে এই জিলাসমূহত আক্ৰান্ত হাৰ 2% অতিক্ৰম কৰে তেনেহলে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি শিক্ষাৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব পাৰিব অৱশ্যে 2% আক্ৰান্ত হাৰলৈ হ্ৰাস পালে পুনৰ এই শিক্ষাৰ প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ লগতে কলেজ আৰু বিশ্ববিদ্যালয় অন্যান্য জন্মশিক্ষাসমূহৰ পাঠদান পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব এই ক্ষেত্ৰত অনলাইন অথবা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে
আনহাতে সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰা শিক্ষাৰ্থীসকলেহে অহা 6 ছেপ্টেম্বৰৰ পৰা হোষ্টেলত থাকিব পাৰিব সেইদৰে নিয়মীয়া পাঠদানত উপস্থিত থাকিবলৈ হ'লে শিক্ষাৰ্থীসকলে এটা হ'লে ভেকচিন ড'জ ল'ব লাগিব অৱশ্যে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত 18 বছৰ অনুৰ্ধৰ শিক্ষাৰ্থীসকলে ভেকচিন নললে নিয়মীয়া পাঠদানত অনুমতি প্ৰদান কৰিব পাৰিব সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানসমূহে একেদৰে এটা শাখাত 30 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব সেয়েহে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি শাখা বুলি খুলি লাগিব প্ৰতি সপ্তাহৰ মূৰে মূৰে শিক্ষা প্ৰতিষ্ঠানসমূহ চেনিটাইজ কৰিব লাগিব স্কুল পৰিচালনা কমিটি সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত বিদ্যালয় পৰিদৰ্শক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ যুটীয়া তত্ত্বাৱধানত এই চেনিটাইজ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব যিহেতু দ্বাদশ শ্ৰেণীৰ অধিকাংশ শিক্ষাৰ্থীৰ বয়স 18 বছৰ তলত সেয়েহে তেওঁলোকক অধিক যত্ন ল'ব লাগিব বুলি এক নতুন এছঅপি পৰামৰ্শ প্ৰদান কৰা হৈছে বিদ্যালয় অথবা শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থী শিক্ষক আৰু কৰ্মচাৰীসকলৰ ভেকচিন সন্দৰ্ভত ৰেজিষ্টাৰ বহি সাজু কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই এই ৰেজিষ্টাৰ বহি সংশ্লিষ্ট ৰাজচক্ৰ বিষয়ক দাখিল কৰিব লাগিব ব্যক্তিগত বিদ্যালয়সমূহৰ স্কুল বাছসমূহৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলিব লাগিব ৰাজ্যৰ বিদ্যালয়সমূহে পাঠদান সন্দৰ্ভত নিজাববীয়াকৈ এছঅপি প্ৰস্তুত কৰিব লাগিব অৱশ্যে এই ক্ষেত্ৰত কোভিডৰ নীতি নিয়ম আৰু শিক্ষা বিভাগৰ এছঅপি তেওঁলোকে মানি চলিব লাগিব বিদ্যালয় মহাবিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে শ্ৰেণীলৈ অহাৰ সময়ত তেওঁলোকৰ অভিভাৱক প্ৰদান কৰা আপত্তিবিহীন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব কোনো শিক্ষাৰ্থীয়ে যদি ঘৰৰ পৰা অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তাৰ বাবে অনুমতি প্ৰদান কৰিব লাগিব শৈক্ষিক প্ৰতিষ্ঠানসমূহত উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ এই নতুন এছঅপিত পৰামৰ্শ প্ৰদান কৰা হৈছে